JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি probability কিছুমান প্ৰবলেম আলোচনা কৰিবলৈ লৈছো। ইয়াৰ আগৰ ভিডিঅটোত probability কি, probability যিবিলাক বেসিক টাৰ্ম সেই সম্পৰ্কে আমি আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচন বক্সত লিংকটো থাকিব চাই লবা। আজি এতিয়া আমি আলোচনা কৰিম কেইটামান প্ৰবলেম। প্ৰথম প্ৰবলেমটো আমি চাই লওঁ যে two coins are tossed, find the probability of getting both head, one head and one tail and at least one tail. এতিয়া আমাক ইয়াত দিছে যে দুটা কইন্স যদি আমি টস কৰোঁ, একেলগে দুটা কইন্স টস কৰোঁ যদি আমি মানে ওপৰলৈ যদি নিক্ষেপ কৰোঁ, তেতিয়া probability কি হ'ব আমাক সুধিছে। প্ৰথমটো আহিলে both head, অৰ্থাৎ দুটা হেড অহাৰ মানে মুণ্ড অহাৰ probability কি, দুটা মুণ্ড একেলগে। নেক্সট আহিলে one head one tail, এটা টেইল এটা হেড অহাৰ probability কি। নেক্সট আহিলে at least one tail, এটা হলেও টেইল থকা probability কিমান হ'ব। গতিকে আমি প্ৰথমতে চাই লওঁ কইন্স কেটা। কইন্স আমাক কৈছে যে two coins আমাক কৈছে। গতিকে আমি দুটা কইন্সত যদি এটা কইন্সত আমাৰ কি থাকে হেড আৰু হেড টেইল, এটাত থাকিলে আৰু ইটোটো কি থাকিব হেড এন্ড টেইল থাকিব। ঠিক আছে, এতিয়া এই হেড এন্ড টেইল ইয়াৰ যেটো নাম্বাৰ অফ স্পেস কিমান আমি হেতু চাব লাগিব। হেতু চাবলে মই ইয়াৰ আগৰ ভিডিওটোত এটা কথা কৈছিলো যে আমি সাধাৰণতে কি কৰিব পাৰো নাম্বাৰ অফ স্পেসটো কেনেকৈ চাব পাৰো। এটা কইন্স কি হৈছে আমাৰ এটা আৰু কইন্স ইয়াত দুটা, যেহেতু ইয়াত দুটা হেড এন্ড টেইল থাকিবই, এটা কইন্সৰ কি হৈছে আউটকামস দুটা। গতিকে দুটা কইন্সৰ আউটকামস কিমান হ'ব 2 টু দি পাৱাৰ 2 হলে 4। গতিকে 4 কেনেকৈ হয় আমি ইয়াত চাই লম। প্ৰথমতে আমি এটো যদি সজাও কি হ'ব h মানে হেড আহিলে, নেক্সট আহিলে হেড টেইল নেক্সট আহিলে টেইল হেড, নেক্সট আহিলে টেইল ওকে। গতিকে আমি দেখিলো যে চাৰিটা ইয়াৰ নাম্বাৰস টোটাল নাম্বাৰস অফ আউটকাম কিমান মানে নাম্বাৰ অফ স্যাম্পল কিমান 4। গতিকে নাম্বাৰ অফ স্যাম্পল 4 এটো আমি ইয়াত উলিয়াই থৈছো, কেনেকৈ উলিয়াম সেইটো দেখাইছো। ঠিক আছে, প্ৰথম আমি নাম্বাৰ অফ স্যাম্পল উলিয়াই ললো। এতিয়া আমি ফেভাৰেবল কেसेस বিলাক উলিয়াব লাগিব। যেহেতু আমি জানো probability কি, probability a আমি ধৰিলো ইভেন্টটো a বুলি ধৰিলো, তেতিয়া হলে কি হ'ব নাম্বাৰ অফ ফেভাৰেবল কেसेस ডিভাইডেড বাই নাম্বাৰ অফ স্পেস মানে স্যাম্পল স্পেস। গতিকে স্যাম্পল স্পেস আৰু নাম্বাৰ অফ ফেভাৰেবল কেसेसৰ দুয়োটাৰ কি হৈছে অনুপাতটোৱে হ'ব probability। এতিয়া আমি চাও ইয়াত কি কৈছে, প্ৰথমটোত কৈছে both head, যদি দুটা হেড হয় মানে আমি দুটা কইন্স একেলগে কৰিলে দুটা হেড হোৱাৰ probability কিমান, একেলগে দুটা হেড থকাৰ probability কিমান। গতিকে আমি ইয়াত চাও দুটা হেড কিমান পাইছো আমি 1 পাইছো। গতিকে ইয়াৰ probability আমি উলিয়াব লাগিব। গতিকে আমি কি কৰিম দুটা হেড থকাৰ probability কি হ'ব, আমি ধৰিলো দুটা হেড থকা মানে বহুত যদি হেড থাকে হেতুক আমি যেনিবা a ধৰিলো, তেতিয়া probability মানে দুটা হেড থকাৰ probability আমি কি বুলি ধৰিলো a বুলি ধৰিলো। গতিকে ইভেন a, গতিকে কি হ'ব probability of a is equal number of favorable cases, তাৰপিছত আহিলে number of sample space। এতিয়া আমি অসমীয়াত যদি কওঁ যে অনুকূল ঘটনাৰ সংখ্যা আৰু কি হৈছে মুঠ ঘটনাৰ সংখ্যা। এতিয়া আমি যেহেতু পালো আমাৰ both head কি হ'ব এটাই হ'ব। গতিকে নাম্বাৰ অফ ফেভাৰেবল কেसेস হ'ল 1, নেক্সট আহিলে নাম্বাৰ অফ স্যাম্পল স্পেস হ'ল 4, যেটো টোটাল নাম্বাৰ 4। গতিকে probability of a কিমান হ'ব 1/4, অৰ্থাৎ both head অহাৰ probability কি হৈছে 1/4। এক নম্বৰটো আমাৰ সমাধান হ'ল। কোৱেশ্চন নম্বৰ 2 কৈছে one head one tail and one tail। এতিয়া আমি ইয়াত চাও মানে যেটো আমি সজাম আমি যিখিনি যদি আমি সেটিং কৰো মানে টস কৰিলে এটা হেড আৰু এটা টেইল অহাৰ সম্ভাৱিতা কিমান হ'ব। এতিয়া one head one tail, এতিয়া আমি ইয়াত চাও ইয়াত one head ইয়াত two head, ইয়াত one head one tail, one head one tail আৰু ইয়াত tail। গতিকে এটা হেড এটা টেইল অহাৰ সম্ভাৱিতা কিমান হৈছে 2, যেটো আমি নাম্বাৰ অফ ফেভাৰেবল কেसेস কি পাম 2। এটা one head one tail অহাৰ সম্ভাৱিতা আমি ধৰিললো, আমি একো লিখিম মই ইয়াত লিখা নাই b বুলি ধৰিললো। আমি এটো যেনেকৈ আমি a ধৰিলো, এটো আমি a ধৰি লৈছো, আমি ধৰা হক বুলি লিখিলম। নেক্সট one head one tail এটো অহাৰ সম্ভাৱিতা আমি b বুলি ধৰিললো। গতিকে probability of b হ'ল। নেক্সট এনে আমি নাম্বাৰ অফ ফেভাৰেবল কেसेস কিমান পালো, নাম্বাৰ অফ ফেভাৰেবল কেसेস হ'ল আমাৰ 2। গতিকে নাম্বাৰ অফ ফেভাৰেবল কেसेस আমি ইয়াত দিলো 2 আৰু টোটাল নাম্বাৰ কিমান আহিলে আমাৰ 4। ঠিক আছে, গতিকে 1/4 অৰ্থাৎ দুটা
ওৱান হেড আৰু ওৱান টেইল মানে দুয়োটা হেড আৰু টেইল অহাৰ সম্ভাৱিতা কিমান হ'ব 1/2 অ'কে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টোত চাওঁ এটলিষ্ট ওৱান টেইল অৰ্থাৎ এটা হ'লেও ওৱান টেইল মানে এটা হ'লেও পুচ্ছ থকাৰ সম্ভাৱিতা কিমান এতিয়া আমি ইয়াত চাওঁ এতিয়া আমি ইয়াত এইকেইটা কি দেখিলোঁ ইয়াত এইচ ইয়াত কি নাই টেইল নাই ইয়াত টেইল আছে এটা হ'লেও টেইল আছে ইয়াতো এটা হ'লেও আছে দুটাটো আছে ইয়াত এটা কিন্তু আছে গতিকে এই তিনিটা আমি পালোঁ এটলিষ্ট ওৱান টেইল গতিকে এটলিষ্ট ওৱান টেইল এইটো আমি ধৰি ল'লোঁ চি গতিকে probability of C কি হ'ব probability of C হ'ব যিহেতু তিনিটা গতিকে নাম্বাৰ অফ ফেভাৰেবল কেছেছ 3 আৰু নাম্বাৰ অফ চেম্পল স্পেচ 4 গতিকে ইয়াৰ ৰিজাল্ট হ'ব কি 3/4 অ'কে আমি এনেকৈ কি কৰিব পাৰিম এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সমাধান কৰিব পাৰিম নেক্সট কুৱেশ্যনটো আমি চাই লওঁ প্ৰব্লেমটোত আছে টু ডাইচ আৰ থ্ৰ'ন টুগেডাৰ ফাইণ্ড দ্য probability that sum of the points on two dice is 9 at least 1 5 appears এতিয়া ইয়াত আমাক কি কৈছে দুটা ডাইচ অৰ্থাৎ আমি লুডুগুটি দুটা যদি আমি একেলগে কি কৰোঁ টছ কৰোঁ মানে ওপৰলৈ নিক্ষেপ কৰোঁ তেতিয়াহ'লে আমাক আমি সম্ভাৱিতা উলিয়াব লাগে সাম অফ দ্য পইণ্টছ অন টু ডাইচ মানে দুটা ডাইচৰ যোগফলটো কি হ'ব লাগিব 9 হ'ব লাগিব বা এটলিষ্ট 1 5 appears মানে এটা হ'লেও আৰু নহ'লে কি কৈছে যে এটা ডাইচ এটাত হ'লেও কি হৈছে 5 টো এপিয়াৰ হৈ থকা 5 এপিয়াৰ থকা কিমান কি হৈছে সম্ভাৱিতা কিমান হ'ব এতিয়া আমি চাওঁ যে দুটা ডাইচ যদি আমি একেলগে টছ কৰোঁ তেতিয়া কি হ'ব সদায় দুটা সংখ্যা পৰিব আমি সেই কথাটো জানো যে দুটাই পৰিব যে এটা ডাইচত যদি 1 পৰে ধৰি ল'লোঁ আমি ইটো ডাইচত 2 পৰিলে এনেকুৱাই হ'ব গতিকে এনেকৈ পাৰোঁতে মানে ডাইচবিলাকত কি হৈছে এটা হ'লেও 5 থকা সম্ভাৱিতা কিমান হ'ব আৰু সেই দুটা ডাইচৰ যোগফল 9 কিমান হ'ব আমি সেইটো চাব লাগে ঠিক আছে এতিয়া আমি এইটো কথা জানো যে এটা ডাইচত কি হয় ছটা থাকে আমি জানো 6টা সংখ্যা থাকে গতিকে ডাইচ এটাত 6টা সংখ্যা 1 2 3 4 5 6 নেক্সট আহিলে দুটা যিহেতু ডাইচ এই আমি দুটা ডাইচ সংখ্যাখিনি লিখি ল'লোঁ প্ৰথমতে এই কথাটো আমি আগৰ যিটো আমি অংক কৰিছোঁ তাত এই কথাটো তোমালোকক কৈছোঁ যে এটা ডাইচত যদি 6 থাকে ডাইচ কি হৈছে মানে এটা ডাইচৰ পৰা নাম্বাৰ অফ আউটকাম কিমান আহিব পাৰে 6টা আহিব পাৰে গতিকে দুটা হ'লে কি হ'ব 6^2 গতিকে ইহঁতৰ টোটেল নাম্বাৰ অফ স্পেচ মানে স্পেচ কিমান হ'ব চেম্পল স্পেচ কিমান হ'ব 36 হ'ব গতিকে এই 36টো আমি উলিয়াব লাগিব এনেকৈ যিহেতু কিয় উলিয়াব লাগিব যিহেতু আমাৰ ইয়াত চাম সুধিছে মানে আমি যোগ কৰি পেলাই 9 হয় নহয় চাব লাগিব আকৌ প্ৰতিটো ডাইচত কি হৈছে 5 এপিয়াৰ কেইটাত আছে চাব লাগিব গতিকে আমি এইখন লিষ্ট এনেকৈ বনাব লাগিব গতিকে লিষ্টখন আমি কেনেকৈ বনাইছোঁ তোমালোকে চোৱা মই টাইমটো বেছি নাযাবৰ কাৰণে ইয়াত বনাই থৈছোঁ যে প্ৰথমে আমি কি কৰিম 1 ইয়াত আহিলে 1 এ কৰিম 2 1 2 1 3 1 4 1 5 1 6 ঠিক আছে আমাৰ সেট মনত আছে নিশ্চয় সেটৰ এটা সিস্টেম আছিল ইয়াত অৰ্ডাৰ্ড পেয়াৰ্স আমি যেনেকৈ খজাও তেনেকৈ নেক্সট আহিলে 2 1 2 2 1 2 2 2 3 2 4 2 5 2 6 মানে 2 এ এতিয়া আমি 1 ক কৰিম 2 এ আকৌ আমি কি কৰিম 2 এ আমি 2 কৰিম 2 এ আমি কি কৰিম ঠিক কৰিম এই কথাটো মনত ৰাখিব লাগে যে যদি আমি খেলিমেলিকে বহাই দিওঁ তেতিয়া নেক্সট ষ্টেপত কিন্তু আমাৰ খেলিমেলি হ'ব গতিকে আমি কি কৰিম সিস্টেমেটিক কৰিম গতিকে 2 এ যেতিয়া আমি বহাম 2 1 2 2 2 3 নেক্সট আহিলে 2 4 নেক্সট 2 5 2 6 আমি এনেকৈ বহালোঁ এতিয়া ইয়াত চোৱা আমি এইটো শাৰীও চেঞ্জ কৰি দিছোঁ তেতিয়া কি হয় বুজাত খেলিমেলি নহয় মানে আমাৰ লিখোতে অসুবিধা নহয় নেক্সট আহিলে 3 1 3 2 3 3 3 4 3 5 3 6 গতিকে আমি এনেকৈ সজাই কি কৰিলোঁ 6 1 6 2 এইখিনিলৈকে আমি 6 6 পালোঁ লাষ্টৰটো হ'ল আমাৰ 6 6 এতিয়া এখন হৈছে নাই আমি এইটো চাবলৈ এইটো চালেই হ'ল যে ইয়াত যিহেতু 36টা লাগে গতিকে ইয়াত আমাৰ টোটেল নাম্বাৰ 36 স্পেচ আছে নাই চেম্পল স্পেচ 36 হ'লে নাই সেইটো চাব লাগে যিহেতু 1 2 3 4 5 6 ছটা এফালে আহিলে ছটা 1 2 3 4 5 6 গতিকে 6 6 36 গতিকে আমি 36 পাই গ'লোঁ ওকে গতিকে এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তেতিয়া সহজে কৰিব পাৰিবা ঠিক আছে এতিয়া আমি কুৱেশ্যন নাম্বাৰটোলৈ যাওঁ কুৱেশ্যন নাম্বাৰ 1ত কি সুধিছে আমি চাওঁ ইয়াত কৈছে সাম অফ দ্য পইণ্টছ অফ টু ডাইচ ইজ 9 অৰ্থাৎ দুটা ডাইচত যেতিয়া আমি পাম তাত 9 মানে সংখ্যা দুটাৰ যোগফল 9 হোৱাৰ সম্ভাৱিতা কিমান হ'ব গতিকে এতিয়া আমি চাওঁ প্ৰথম আমি ইয়াত চাই লওঁ ইয়াত কি পালোঁ আমি সেইটো চাওঁ 1 এইটো 3 দেই 1 4 এতিয়া এই গোটেইকেইটা এই ডাইচত আমি চাওঁ এইটো ডাইচ এইটো এইকেইটা যদি যোগ কৰোঁ মানে
এইটো যোগ কৰিলে 2 পাম, এইটোৱে কৰিলে 3 পাম। গতিকে ইয়াত আমি ইহঁতৰ যোগফলত 9 পাম নেকি? 6 1 7 এইখিনিলৈকে আমি 9 নাপাওঁ। গতিকে এইটো লাইন আমি বাদ দিলোঁ, ইয়াত 9 নাই যোগফল। ইয়াত চাওঁ আমি, ইয়াত 5 2 7 এইকেইটাতো নাথাকে, 6 2 8, গতিকে ইয়াতো কি হৈছে 9 9। ইয়াত কিমান আছিলে 3 1, এইকেইটা আমি যোগ কৰি চাওঁ, 3 6 3 9, গতিকে আমি ইয়াত এটা 9 পালোঁ, এটা পালোঁ। আমি চিন দি মনত ৰাখি থ'ম। নেক্সট আহিলে ইয়াত আমি পামনে? ইয়াত পাম নিশ্চয়, 4 5 এটা পালোঁ, দুটা। নেক্সট আকৌ ইয়াত চাওঁ 5 4, আকৌ ইয়াত চাওঁ 6 আৰু 3। গতিকে এইকেইটাক যদি আমি যোগ কৰোঁ তেতিয়া আমি কিমান পাম? সাম অফ দ্য পইণ্টছ অন 2 ডাইচ ইজ 9 9 পাম। গতিকে আমি কেইটা পালোঁ? ফেভাৰেবল কেছেছ তেতিয়াহ'লে আমি 4টা পালোঁ। গতিকে এই গোটেইটো আমি ধৰি ল'ম, লিখি ল'ম যে ধৰা হওক সাম অফ দ্য পইণ্টছ অন 2 ডাইচ ইজ এ। এইটো আমি এ বুলি ধৰি ল'লোঁ। গতিকে প্ৰবেবিলিটি অফ এ আমাৰ কি হ'ব? এতিয়া আমি চাওঁ যে দুটা কি হৈছে ডাইচৰ যোগফলবিলাক কি হৈছে, ডাইচ এটাৰ যোগফলবিলাক দুটা সংখ্যা যেতিয়া আমি যোগ কৰিম 9 হোৱাৰ সম্ভাৱিতা। গতিকে 9 হোৱাৰ সম্ভাৱিতা কি হ'ব? আমি জানো যে নাম্বাৰ অফ ফেভাৰেবল কেছেছ, নাম্বাৰ অফ ফেভাৰেবল কেছেছ, নেক্সট আহিলে নাম্বাৰ অফ চেম্পল স্পেচ, নাম্বাৰ অফ চেম্পল স্পেচ। ঠিক আছে। গতিকে নাম্বাৰ অফ ফেভাৰেবল কেছেছ কেইটা পালোঁ? এটা দুটা তিনিটা 4টা। গতিকে এইটো আমি ওপৰত দিম 4। আৰু নাম্বাৰ অফ চেম্পল স্পেচ আমি যিহেতু উলিয়াই থৈছোঁ যে NS আমাৰ কিমান আছিলে? NS 36। মানে আমি ইয়াত এইটো লিখি থ'ম, নাম্বাৰ অফ চেম্পল কিমান? 36, নাম্বাৰ অফ চেম্পল স্পেচ 36। গতিকে এইটো হ'ল 36। গতিকে ইয়াৰ আনচাৰটো কিমান হ'ব? 1 4 9 6 39, গতিকে 1/9। এইটো হ'ল কি আমাৰ প্ৰথমটো কুৱেশ্যনৰ উত্তৰ। নেক্সট আহিলে এটলিষ্ট 1 5 APS। এতিয়া আমি এইকেইটাত আকৌ চাওঁ, এইখিনি আমি মোহাৰি দিওঁ যিহেতু আমাৰ পিছৰখিনি হ'লে আমাৰ খেলি মেলি হ'ব আকৌ বুজোতে। এতিয়া আমি ইয়াত চাওঁ। এতিয়া এই গোটেই ডাইচখিনিত আমি এটা কথা চাব লাগে যে ইয়াত এটলিষ্ট 1 5 APS কিমান হৈছে সেইটো চাওঁ আমি। এটা হ'লেও 5 থাকিব লাগিব, মানে এইটো ডাইচত 1 1, ইয়াত আমি দেখিছোঁ ইয়াত 5 এটা আছে, এইটো এটা পালোঁ আমি, 1 5 ইয়াত আছে। নেক্সট ইয়াত চাওঁ, ইয়াত আছে আমাৰ এইটো এটা। ইয়াত যদি আমি চাওঁ 3 3 3 5 3 5 আমি দেখিলোঁ ইয়াত এটা। নেক্সট ইয়াত আমি এটা পালোঁ। নেক্সট ইয়াত কিমান পালোঁ? এটা দুটা তিনিটা 4টা 5টা 6টা। ইয়াত আমি কেইটা পাম? এটা। এতিয়া আমাৰ সৰ্বমুঠ কিমান হ'ল? 1 2 3 4টা, 5টা 6টা 7টা 8টা 9টা 10টা 11টা। গতিকে এইটো যে আমি আকৌ ধৰি ল'লোঁ তেনেকৈ প্ৰবেবিলিটি অফ বি, মানে নাম্বাৰ এটলিষ্ট 1 5 APS, মানে আমিতো আমি কি কৰিম ধৰি ল'ম যে এটলিষ্ট 1 5 APS ইজ বি। আমি এইটো ছাপ'জ কৰি লৈছোঁ। এতিয়া প্ৰবেবিলিটি অফ বি কিমান হ'ব তেতিয়াহ'লে? আকৌ নাম্বাৰ অফ ফেভাৰেবল কেছেছ আমি কিমান পালোঁ? 11। নেক্সট টোটেল নাম্বাৰ অফ স্পেচ পালোঁ 36। গতিকে ইয়াৰ ৰিজাল্ট হ'ব 11/36। তেনেই সহজ হয়, কিন্তু এই প্ৰথমতে কি কৰিব লাগিব? ছিষ্টেমেটিক বস্তুটো ইয়াত উলিয়াই পেলাই চাব লাগিব। যিহেতু আমি এইকেইটা যদি উলিয়াই লওঁ তেতিয়া আমি এইকেইটা উলিয়াব নোৱাৰিম, কিন্তু উত্তৰটো উলিওৱাৰ সময়ত 3 উজু হয়। আজিলৈ ইমানেই। থেংক ইউ।